সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ মাঘ মাহৰ 10 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2026 চনৰ জানুৱাৰী মাহৰ 24 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ ষষ্ঠী তিথি, ৰাত্ৰি 10:44 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, দিনৰ 1:09 চলি থাকিব। আজি যোগ হৈছে শিৱ যোগ, দিনৰ 1:23 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 6:15 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:54 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ মনুষ্য গণ হ'ব গৰুৰ অস্থি অগ্নিযোগ, অস্তোত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু দিনৰ 1:09 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ হাতীৰ অস্থি আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 8:52 পৰা 10:13 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 7:03 পৰা 7:57 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত কোনোবা অতিথি আলহীৰ আগমনৰ সম্ভাৱনা আছে। বিশেষকৈ ঘৰৰ নামত আজি আপোনাৰ খৰচ হয়তো হ'ব পাৰে, গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিব। বাকী কিন্তু নিজৰ নতুন নতুন উপলব্ধি আজি লাভ কৰিব। সকলোৰে পৰা মৰম চেনেহ প্ৰাপ্তিৰো আজি সম্ভাৱনা দেখা গৈছে। সৰু সুৰা আজি উপহাৰৰ আদান প্ৰদান হোৱা আজি দিনটোত দেখা গৈছে। আজি কোনোবাই আপোনাক উপদেশ বিচাৰি আপোনাৰ ওচৰত অহাও দেখা গৈছে, গতিকে কাৰোবাক হয়তো উপদেশ দিবলগীয়া হ'ব পাৰে। জীৱনসংগীয়ে আপোনাক আজি খুব গুৰুত্ব দিব, কাৰণ আপোনাৰ প্ৰতি প্ৰিয়জন আজি কিছু আকৰ্ষিত হৈ পৰাও দেখা যাব। কিন্তু খোৱা লোৱাত অকণমান নিয়ন্ত্ৰণ ৰাখিব। বেছি খোৱা লোৱা কৰিলে হয়তো স্বাস্থ্যটো আপোনাৰ অকণমান পৰিৱৰ্তন আহিব পাৰে। আজি কিন্তু আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ ওচৰত আজি আহিব, গতিকে প্ৰিয় ব্যক্তিৰ আগমনৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাৰ ক্ষেত্ৰত আজি পুৰণা বিষয় অধ্যয়ন কৰিবলগীয়া হোৱা দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ আপোনাৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব পাৰিব।
বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি পাবলগীয়া ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে। গতিকে কাৰোবাৰ পৰা যদি পাবলগীয়া আছে আজিৰ দিনটোত আপুনি বিচাৰিলে নিশ্চয় সেই ধন লাভ কৰিব। আজি ভ্ৰমণৰ যোগো আছে। গতিকে ক'ৰবাত নহয় ক'ৰবাত আপুনি সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব। আনৰ তলত তেওঁলোকে কাম কৰিব নিবিচাৰে। আনে জোৰ কৰা কাম বনবোৰ এওঁলোকৰ কৰিবলৈ একেবাৰে মন নাথাকিব। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত হয়তো আপুনি প্ৰয়োজনীয় ক্ষেত্ৰত পৰিয়ালৰ আপুনি দায়িত্ব ল'বলগীয়াও হ'ব পাৰে। আপোনাৰ সুখ দুখৰ সহভাগী হোৱা অন্য ব্যক্তি দেখা যাব। গতিকে আপোনাৰ মনৰ কথাবোৰ আনে জানিব বিচাৰিব। আপোনাক বহুখিনি আজি সমৰ্থন কৰাও দেখা যাব। প্ৰিয়জনে আপোনাক হয়তো কোনোবা ক্ষেত্ৰত বিপদৰ পৰা ৰক্ষা কৰাও দেখা যাব। প্ৰিয়জনৰ পৰা বেছি সমৰ্থন আপুনি দিনটোত আজি লাভ কৰিব। আজৰি সময় বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছে আজি আজৰি সময়ত সেই কাম বনবোৰ আপোনাৰ হৈ উঠিব। পিছ পৰি গৈ থকা কাম বনবোৰ আজি হৈ উঠাৰ সম্ভাৱনা আছে। বিবাহৰ প্ৰস্তাৱ আপোনাৰ ঘৰত আজি আহিব যদি আপুনি বিবাহৰ উপযুক্ত ব্যক্তি। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজতকৈ আনক বৰ বিশেষ প্ৰাধান্য সিমান নিদিয়ে। কাৰণ নিজক বেছি এওঁলোকে গুৰুত্ব দিয়া দেখা যাব। নিজৰ কাম বনবোৰহে এওঁলোকে সোনকালে কৰিব বিচৰা দেখা যাব। অৱশ্যে সন্ধিয়াৰ ভাগত আপুনি নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰাখিব। কাৰণ সন্ধিয়াৰ ভাগত ভৰিৰ বিষ নতুবা স্বাস্থ্যৰ কোনোবা ক্ষেত্ৰত কোনোবা অংশত আপোনাৰ অকণমান বিষ যেন অনুভৱ হ'ব পাৰে। গতিকে কিছু গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব। যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা প্ৰিয় ব্যক্তিৰ সৈতে সময় অতিবাহিত কৰিবলৈ মন যাব। বিশেষকৈ বন্ধু বান্ধৱৰ সৈতে আজি সময় পাৰ কৰিবলৈ আপোনাৰ ইচ্ছা যাব। বিভিন্ন ক্ষেত্ৰত কৌশলবোৰ আপুনি আয়ত্ব কৰিব পাৰিব। নতুন কৌশল আয়ত্ব কৰাৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি সুযোগ সুবিধা লাভ কৰিব। ঘৰতে হওক ঘৰৰ পৰা ক'ৰবাত গ'লে হওক আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। ধনৰ আগমনো হ'ব। যিটো কাৰণত আপোনাৰ যদি আৰ্থিক সমস্যা চলি আছে সেই সমস্যাবোৰ নোহোৱা হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সকলো সদস্যই আপোনাক আজি আশা কৰি থকাও দেখা যাব। প্ৰেমৰ ফালৰ পৰাও দিনটো ৰোমান্টিক ভাৱতে পাৰ হ'ব। লগতে সামাজিক আৰু ধাৰ্মিক কাৰ্যকলাপত আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কাৰোবাক হয়তো ধন দিবলগীয়াও কোনোবা সময়ত হ'ব পাৰে। যিকোনো কাম আপোনাৰ লাহে ধীৰেহে আজি আগবাঢ়িব। খৰতকীয়াকৈ কৰা কামত কিছু খেলি মেলি হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি লাহে ধীৰে কাম কৰাটোৱেই আপোনাৰ বাবে ভাল হ'ব। ৰাতিপুৱাৰ ভাগত যদি ক'ৰবাত যাবলগীয়া আছে কিছু আজি পলম হ'ব পাৰে। কিন্তু পঢ়া শুনাত এই ৰাশিৰ ব্যক্তিসকল আজি খুব এক্টিভ থকা দেখা যাব। পঢ়া শুনা কৰিবলৈ আজি আপোনাৰ মন যাব। আজি চৰকাৰীভাৱে কিবা সুবিধাও হয়তো দিনটোত লাভ কৰিব পাৰে। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ সম্পূৰ্ণ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত নতুবা এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' বিচাৰি পাব। যিটো ভিডিঅ'তকৈ আপোনাৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়ে ভালদৰে জানিব পাৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি বহু কথা শিকিব পাৰিব। নজনা কথা জানিবলৈ আৰু শিকিবলৈ আজি আপোনাৰ মন যাব।
আজি এই ৰাশি ব্যক্তিসকল অকণমান বাস্তৱিক হোৱা দেখা যাব। এওঁলোকে কোনো ধৰণৰ কাম নিজে পৰীক্ষা নকৰাকৈ কৰা দেখা নাযায়, গতিকে পৰীক্ষা নিৰীক্ষা কৰিহে কাম বনবোৰ কৰা দেখা যাব। আজি যাত্ৰাৰো পূৰ্ণ যোগ দেখা গৈছে, গতিকে কিবা কাৰণবশতঃ আপুনি সৰু সুৰা হ'লেও যাত্ৰা কৰিব লাগিব। আজি আপোনাৰ ব্যক্তিগত ধন কিছু খৰচ হ'ব, গতিকে আপুনি নিজেই খৰচ কৰিবলগীয়া হৈ পৰিব। কিন্তু মনৰ পৰা ভয় শংকা এইবোৰ একেবাৰে নোহোৱা হ'ব, গতিকে সাহসিক ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহি পৰিব। বিগত দিনত হয়তো কোনোবা ক্ষেত্ৰত আপুনি বিফল হৈছিল, আজি সেই বিফলতাৰ পথবোৰ বন্ধ হ'ব আৰু আপুনি সফলতাৰ পিনে আগবাঢ়ি যাব পাৰিব। দৈহিক আৰু শাৰীৰিক সৌন্দৰ্যতা বৃদ্ধিৰ আজি পূৰ্ণ যোগ দেখা গৈছে। আৰু ভৱিষ্যতে কি কৰিব কি নকৰিব, ক'ত যাব ক'ত নাযাব, এনেধৰণৰ পৰিকল্পনাসমূহো আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে কৰি থকা দেখা যাব। আজি সন্ধিয়াৰ ভাগত কোনোবা অতিথি আলহী হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে। যদি আপুনি কিবা কাম সন্ধিয়া কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আগবেলাৰ ভাগতে আপুনি কৰিব, নহ'লে সন্ধিয়া হয়তো সেই কাম বনবোৰ সম্পূৰ্ণ নহ'বও পাৰে। পাৰিবাৰিক ক্ষেত্ৰত বন্ধু বান্ধৱ মিত্ৰ কুটুম্বৰ আজি আগমনৰ সম্ভাৱনা পূৰ্ণৰূপত দেখা পোৱা গৈছে। আজি আপোনাৰ ব্যক্তিগত কিছু গোপন প্ৰতিভা বিকাশ পাব, গতিকে আনে কৰিব নোৱাৰা অসাধাৰণ কামো এওঁলোকে আজি কৰি দেখুওৱা দেখা যাব। কিন্তু অকণমান কামত কষ্ট কৰিব লাগিব, তেতিয়াহে আপোনাৰ কাম বনবোৰ হৈ উঠিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 9 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণিতে কিবা শুভ কামৰ আৰম্ভণি হোৱাৰ লগে লগে আপুনি লক্ষ্য কৰিব গোটেই দিনটো আপোনাৰ বাবে পজিটিভ হৈ পৰা দেখা যাব। প্ৰশংসা প্ৰাপ্তিৰো সম্ভাৱনা পূৰ্ণৰূপত দেখা গৈছে, যিটো কাৰণত য'তেই নাযাওক কিয় আপুনি দিনটোত প্ৰশংসা নিশ্চয় লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে শাৰীৰিক ব্যায়াম নতুবা শাৰীৰিক চৰ্চা কৰাও দেখা যাব। কিন্তু যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছে, সেই ধন কিন্তু উভতাই দিবলগীয়াও হ'ব পাৰে, যিটো কাৰণত আৰ্থিক স্থিতি অকণমান আজি পৰিৱৰ্তন হৈ পৰিব। আজি জ্ঞান অৰ্জনৰ পূৰ্ণ যোগ দেখা গৈছে, যিটো কাৰণত আপুনি আনৰ পৰা কথাবোৰ শিকিবলৈ আপোনাৰ মন যাব। আনক কথাবোৰ প্ৰশ্ন কৰাও এই ৰাশিৰ ব্যক্তিসকলে দেখা যাব। প্ৰেম সম্পৰ্কত আজি বৰ বিশেষ সময় আপুনি নাপাব, কাৰণ বিভিন্ন কামত ব্যস্ত থকাৰ বাবে প্ৰেমত কিছু সময় আপুনি দিব নোৱাৰিব। যিকোনো কথা এই ৰাশিৰ ব্যক্তিসকলে স্পষ্টভাৱে কোৱাও দেখা যাব। স্পষ্টকৈ ক'লে কোনোবাই হয়তো আপোনাক আজিৰ দিনটোত অকণমান বেয়া পাব পাৰে। কিন্তু ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ মন যাব, বাহিৰত ক'ৰবাত ফুৰিব যাবলৈ এওঁলোকে পৰিকল্পনা দিনটোত কৰা দেখা যাব। অচিনাকি ব্যক্তিৰ সৈতে আপোনাৰ আজি চিনাকি বৃদ্ধি পাব। কোনোদিন লগ নোপোৱা কোনোবা ব্যক্তিক আজি আপুনি লগ পোৱা দেখা যাব। যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ কিন্তু সমস্যাবোৰ আজি বহু পৰিমাণে কম হৈ পৰিব। আজি কোনোবা বিশিষ্ট ব্যক্তিক লগ পোৱাৰ লগতে আপোনাৰ বহুদিনৰ ফাঁচি থকা কাম বনবোৰতো কিছু অগ্ৰগতি আহিব। বিদ্যাৰ্থীসকলৰো বিশেষকৈ পুৰণা কাম বনবোৰ আজি হৈ উঠিব। মনত কিছু নতুন চিন্তাৰ উদয় হোৱাৰ লগে লগে আপুনি আজি পুৰণা কাম বনবোৰ অকণমান একাষৰীয়া কৰি কিছু নতুন কামত আগবঢ়া দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ সম্পূৰ্ণ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে,
তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলক আজি প্ৰিয়জনে সমৰ্থন কৰাৰ বাবেই আপুনি লক্ষ্য কৰিব নিজৰ দিনটো আপোনাৰ বাবে অতিকে শুভদায়ক হৈ পৰিব। লগতে ব্যৱসায় বাণিজ্যত আজি লাভ আৰু উন্নতিৰ পূৰ্ণ সম্ভাৱনা আছে। ব্যৱসায় কৰি আপুনি আজি মানসিক শান্তিও লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত যদি আপোনাৰ কোনোবা ব্যক্তিয়ে বহুদিনৰ পৰা কিবা কাম কৰি আছিল, হোৱা নাছিল, আজি সেই ব্যক্তিগৰাকীৰ কাম বনবোৰতো কিছু অগ্ৰগতি আহিব। কিন্তু পৰিয়ালত কোনোবা ব্যক্তিক আপুনি অকণমান খঙালভাৱে কিবা কথা আজি ক'বলগীয়া হয়তো হ'ব পাৰে। আজি প্ৰেম সম্পৰ্কত কিন্তু প্ৰিয়জনে যিটো কথা কয় সেইটোৱে আপুনি মানি চলিব লাগিব। প্ৰিয়জনৰ মতে আজি আপুনি চলিবলগীয়া অকণমান হোৱা দেখা যাব। আজি নিজৰ ইচ্ছাই হয়তো আপুনি কাম বনবোৰ কৰাত অকণমান অসুবিধা হ'ব পাৰে। আনৰ সমৰ্থন বা আনৰ উপদেশ ল'বলগীয়া বহু সময়ত হ'ব পাৰে। ইয়াৰ বাহিৰে আজি বিবাহৰ নতুন প্ৰস্তাৱ আপোনাৰ ঘৰলৈ আহিব, কাৰণ বৈবাহিক সম্পৰ্কত নতুনত্বৰ আজি পূৰ্ণ যোগ দেখা পোৱা গৈছে। দিনটোৰ শেষৰ সময়খিনি আপোনাৰ আৰু শুভদায়ক হৈ পৰিব, কাৰণ হাঁহি ধেমালি ফূৰ্তি আনন্দ আজি দিনটোৰ শেষৰ সময়খিনিতহে বৃদ্ধি পাব। সৰু সৰু যাত্ৰাৰ যোগ আছে। দীঘলীয়া যদিও যাত্ৰা নাই, কিন্তু সৰু সৰু যাত্ৰাৰ আজি সম্ভাৱনা দিনটোত দেখা পোৱা গৈছে। লগতে চৰকাৰী ক্ষেত্ৰত অকণমান কিবা ভয় থাকিব পাৰে। যদি আপুনি লোন লৈ থৈ দিছে, নতুবা ক'ৰবাত যদি আপোনাৰ কিবা প্ৰব্লেম চলি আছে, তেতিয়াহ'লে অকণমান মনত ভয় শংকা আহিব পাৰে। লগতে ইলেক্ট্ৰনিক বস্তুৰ সৈতে আপোনাৰ যোগাযোগ বহুখিনি বাঢ়িব। নথি পত্ৰ হিচাপ নিকাচৰ কামো আজি আপোনাৰ বৃদ্ধি পোৱা দেখা যাব। বিদ্যাৰ্থীসকলেও আজি টেকনিকেল ক্ষেত্ৰৰ ফালৰ পৰা শিক্ষা লাভ কৰা পৰিলক্ষিত হ'ব। বাকী লক্ষ্য কৰিলে অন্য দিশৰ ফালৰ পৰা যিহেতু আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব, গতিকে শুভ সংখ্যা থাকিব দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি আনৰ কথা গুৰুত্ব দি শুনিলে আপুনি নিজৰ সমস্যাৰ সমাধান বিচাৰি পাব। গতিকে আনৰ কথা অকণমান ভালদৰে শুনক, নিশ্চয় আপোনাৰ আজি দিনটোত লাভ হ'ব। আজি ধনৰ কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই, কাৰণ আৰ্থিক সমস্যাবোৰ আজি বহু পৰিমাণে নোহোৱা হ'ব। হাতত পৰ্যাপ্ত পৰিমাণৰ আজি ধন থাকিব। যদিও খৰচ অকণমান হ'ব, তথাপি বৰ বিশেষ চিন্তা কৰাৰ প্ৰয়োজন নাই। হাতত ধনৰ আজি পৰ্যাপ্ত পৰিমাণত অভাৱবোৰ পূৰণ হ'ব। আজি কোনোবাই হয়তো কঠিনভাৱে কিবা কথা ক'ব পাৰে, বিশেষকৈ প্ৰিয়জনে আপোনাক কঠিনভাৱে কিবা কথা কোৱা দেখা যাব। আজি ঘূৰা ফুৰাৰো যোগ আছে, কাৰণ কিবা কাৰণবশতঃ আপুনি সৰু সুৰা হ'লেও যাত্ৰা ভ্ৰমণ কৰিব লাগিব। প্ৰেম সম্পৰ্কত আপোনাৰ কথাটো হয়তো প্ৰিয়জনে অকণমান খং নতুবা অভিমান কৰিব পাৰে, কিন্তু বাকী ক্ষেত্ৰত দিনটো আপোনাৰ বাবে লাভদায়ক। য'তেই নাযাওক কিয় আপোনাৰ পক্ষে আজি লাভ উন্নতি নিশ্চয় হ'ব। কৰ্মটো আপোনাৰ লাভৰ যোগ দেখা গৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ পুৰণা বন্ধু বান্ধৱৰ সৈতেও যোগাযোগ হ'ব। বহুদিন লগ নোপোৱা কোনোবা বন্ধুৰ সৈতেও আজি যোগাযোগ হোৱা দেখা যাব। ক'ৰবাৰ পৰা অতিৰিক্ত সাহায্য প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা গৈছে। যিটো উপাৰ্জন, সেই উপাৰ্জনক বাহিৰেও আপুনি ক'ৰবাৰ পৰা ধন হয়তো সাহায্য হিচাপত লাভ কৰিব। আজি খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাও দেখা যাব। দিনটোত খুব চাফ চিকুণ পৰিষ্কাৰ পৰিচ্ছন্নতাই এই ৰাশিৰ ব্যক্তিসকলক সমাজত প্ৰতিষ্ঠিত কৰি তোলাও দেখা যাব। কিন্তু পঢ়া শুনা কৰিবলৈ অকণমান কমকৈ মন যাব। আজি দিনটোত পঢ়াত সিমান ধৈৰ্য এই ৰাশিৰ ব্যক্তিসকলৰ নাথাকিব। বাকী ক্ষেত্ৰত আপোনাৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। বিশেষকৈ শুভ সংখ্যা থাকিব দিনটোৰ বাবে 8 আৰু শুভ ৰং হ'ব গোলপীয়া।
লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি আপোনাৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি ভ্ৰমণৰ পূৰ্ণ যোগ আছে। ক'ৰবাত নহয় ক'ৰবাত আপুনি যাত্ৰা কৰিব লাগিব, কিন্তু ওলাই গ'লেই আপোনাৰ খৰচো আজি বৃদ্ধি পাব। ধন কিছু প্ৰয়োজনীয় ক্ষেত্ৰত বাহিৰেও অপ্ৰয়োজনীয় ক্ষেত্ৰতো আজি আপোনাৰ খৰচ হোৱা দেখা যাব। লগতে সন্ধিয়াৰ ভাগত কোনোবা সম্পৰ্কীয় ব্যক্তি নতুবা কোনোবা বন্ধু আপোনাৰ ঘৰত অহাৰ সম্ভাৱনা আছে। আজি প্ৰিয়জনে আপোনাৰ সৈতে কথা বতৰাবোৰ আলোচনা কৰাও দেখা যাব, কিন্তু আনৰ প্ৰেছাৰত তেওঁলোকে কোনো ধৰণৰ কাম কৰিব নিবিচাৰে। নিজে স্বতন্ত্ৰ হৈ আজি কাম বনবোৰ কৰা দেখা যাব। ভাতৃ ভগ্নীৰ সমৰ্থনো আপুনি লাভ কৰিব। লগতে ভাতৃ ভগ্নীৰ সৈতে ক'ৰবাত চিনেমা চাবলৈ, ক'ৰবাত ফুৰিবলৈ নতুবা অন্য মনোৰঞ্জনৰ ক্ষেত্ৰত সময় পাৰ কৰিবলগীয়া হ'ব পাৰে। প্ৰেম সম্পৰ্কতো উন্নতি হ'ব। বিগত দিনত চলি থকা বহু সমস্যা আজি প্ৰেম সম্পৰ্কৰ কিছু কম হ'ব। আজি অৱশ্যে আপুনি নিজৰ প্ৰভাৱ সমাজত, ঘৰত প্ৰতিটো ক্ষেত্ৰতে বিস্তাৰ কৰিব পাৰিব। অকণমান প্ৰিয়জনে অৱশ্যে কাজিয়া কৰিব বিচাৰিব পাৰে আপোনাৰ সৈতে, কিন্তু খুব কম সময়ৰ বাবেহে সেই মতভেদ থাকিব। বাকী যিমান পাৰি নিজৰ আত্মবিশ্বাস বঢ়াওক, তেতিয়া দেখিব বাকী সকলো দিশত আপুনি উন্নতি প্ৰগতি লাভ কৰিব, কিন্তু আত্মবিশ্বাস অকণমান মাজে সময়ে কমিব পাৰে। ইয়াৰ বাহিৰে নৃত্য গীতত সুনাম অৰ্জনৰো পূৰ্ণ যোগ আছে। কালচাৰেল ক্ষেত্ৰৰ সৈতে জড়িত থাকিলে আপুনি ভাল সুনাম লাভ কৰিব। লগতে আজি শুভ সংখ্যা থাকিব দিনটোৰ বাবে 1 আৰু শুভ ৰং হ'ব নীলা। ইয়াৰ বাহিৰে আজি আপুনি যদি নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত কৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলক আজি পৰিয়ালৰ সকলো সদস্যই খুব গুৰুত্ব দিয়া দেখা যাব। গতিকে পৰিয়ালৰ আপুনি দায়িত্ব পূৰ্ণৰূপত পালন কৰিব লাগিব। আজি আনৰ কথা শুনি যাতে আপুনি ধন ইনভেষ্ট নকৰে, কাৰণ আনৰ কথা শুনি ক'ৰবাত ধন সঞ্চয় নতুবা ইনভেষ্ট কৰিলে লোকচান হোৱাৰ সম্ভাৱনা কিছু দেখা পোৱা গৈছে। কিন্তু প্ৰয়োজনতকৈ বেছি কথা বতৰা ক'বলগীয়া হয়তো হ'ব পাৰে, নতুবা এই ৰাশি ব্যক্তিসকলে কোৱা আজি দেখা যাব। বন্ধু বান্ধৱৰ সৈতে ক'ৰবাত যাওঁতে আপুনি যান বাহন পাৰিলে নচলাব, বন্ধুক চলাব দিয়াটোৱেই ভাল হ'ব। প্ৰেম সম্পৰ্কৰ ফালৰ পৰা আজি প্ৰিয়জনে হয়তো আপোনাৰ খৰচ কিছু বৃদ্ধি কৰিব পাৰে। আজি ভ্ৰমণ যাত্ৰাৰ লগতে আপোনাৰ ক'ৰবাত নতুন ঠাইৰ নতুন কথা শিকাৰ পূৰ্ণ সম্ভাৱনা আছে। ক'ৰবাত নতুন ঠাইত গ'লে আপুনি বহু কথা শিকিব পাৰিব। লগতে লগ হৈ কৰা ব্যৱসায়েও আপোনাক কিছু লোকচান দিব পাৰে। নিজে স্বতন্ত্ৰভাৱে আপুনি ব্যৱসায় বাণিজ্য কৰাৰ চেষ্টা কৰক। আজি দিনটোত সন্ধিয়াৰ সময়ত হয়তো কিবা নতুন খবৰ আপোনাৰ ওচৰত আহিব পাৰে। সন্ধিয়া আপোনাৰ ঘৰৰ কোনোবা সদস্যৰ কিবা নতুন খবৰ অহাৰ সম্ভাৱনা আছে। আজি বাদ্যযন্ত্ৰ বজাবলৈ আপোনাৰ মন যাব, বিশেষকৈ সংগীতৰ সৈতে কিছু সম্পৰ্ক এই ৰাশি ব্যক্তিসকলৰ বাঢ়ি পৰিব। উত্তম বন্ধু প্ৰাপ্তিৰো সম্ভাৱনা আছে, কাৰণ বন্ধু বান্ধৱৰ সৈতে আপোনাৰ আজি খুব মিত্ৰতা বাঢ়িব। আজি আপুনি যিটো কথা কয় সেই কথা কিন্তু সকলোৱে মানি চলাও দেখা যাব। গতিকে লক্ষ্য কৰিলে প্ৰায় প্ৰতিটো দিশতে বাকী দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব।
মকৰ ৰাশিৰ ব্যক্তিসকল আজি শাৰীৰিকভাৱে সুস্থ সবল থকা দেখা যাব। গতিকে আজি আপোনাৰ মনৰ আৰু শৰীৰৰ দুৰ্বলতাবোৰ একেবাৰে কমিব। লগতে বহুদিনৰ পৰা যদি আপুনি কিবা ভাবি আছিল, সেই ভাবি থকা কাম বনবোৰ হৈ উঠাৰো সম্ভাৱনা আছে। আজি কোনোবা ব্যক্তিৰ পৰা যদি ধন লৈ থৈ দিছিল, সেই ধন উভতাই দিবলগীয়া হয়তো হ'ব পাৰে, নতুবা আপোনাকো হয়তো কোনোবা ব্যক্তিয়ে ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে। আজি জীৱনসংগীয়ে আপোনাক হয়তো ধন কিছু খৰচ কৰাব। জীৱনসংগী নতুবা ঘৰৰ কোনোবা ক্ষেত্ৰত বজাৰ সমাৰ কৰাৰ ক্ষেত্ৰতো আপোনাৰ কিছু খৰচ হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি সকলো কামত নতুনত্বৰ যোগ আছে। পুৰণা কাম বনবোৰ একাষৰীয়া কৰি হয়তো আপুনি নতুন কাম আৰম্ভ কৰিবলগীয়া হ'ব পাৰে। সন্ধিয়াৰ ভাগত অকণমান শৰীৰত কিছু বিষ নতুবা ভৰিৰ বিষ যেন অনুভৱ কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ কিছু যত্ন ৰাখিব। আজি কথা বতৰাই আপোনাক সন্মান দিব। আপুনি নিজৰ কথাৰে সমাজত লোকপ্ৰিয়তাও লাভ কৰিব, সমাজত সন্মানো আজি নিশ্চয় লাভ কৰিব। আজি আপোনাৰ দায়িত্ববোৰ বহু পৰিমাণে পূৰ্ণ হৈ পৰিব। আপুনি যি দায়িত্বই নলওক কিয় সেই দায়িত্বসমূহ সম্পূৰ্ণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব আৰু নিশ্চয় আপুনি সম্পূৰ্ণ কৰিব পাৰিব। আজি দৈহিক সৌন্দৰ্যতাৰ যোগ আছে, যিটো কাৰণত আপোনাৰ কিছু সৌন্দৰ্যত পৰিৱৰ্তন আহিব। ইয়াৰ বাহিৰে বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকল আজি স্পষ্টবাদী হোৱা দেখা যাব। গতিকে যিকোনো কথাত এওঁলোকে স্পষ্টভাৱে তাৰ প্ৰত্যুত্তৰ দিয়াও দেখা যাব। ভয় শংকা মনৰ পৰা একেবাৰে আজি নোহোৱা হ'ব। আজি বন্ধু বান্ধৱেও আপোনাৰ আজি খুব গুৰুত্ব ৰখা দেখা যাব। আপোনাক সঘনাই বন্ধু বান্ধৱে বিচাৰি থকা দেখা যাব। আজি যদি আপুনি কিছু ধন সঞ্চয় কৰিম বুলি ভাবি আছে, সেই ভাবি থকা মনৰ আশাবোৰ পূৰ্ণ হৈ পৰিব। লগতে আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত কিন্তু আপুনি প্ৰিয়জনে যিটো কথা কয়, সেই কথাবোৰ মানি চলিবলগীয়া হোৱাও দেখা যাব। ইয়াৰ বাহিৰে চেষ্টাত সফলতাৰ সম্ভাৱনা দিনটোৰ শেষৰ ভাগতহে দেখা গৈছে। গতিকে ৰাতিপুৱাৰ ভাগত আপোনাৰ কাম বনবোৰ চেষ্টা কৰি থাকিলেও সম্পূৰ্ণ নহ'ব, শেষৰ ভাগতহে হৈ উঠা দেখা যাব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো আজি সোণালী সুযোগ প্ৰাপ্তিৰ পূৰ্ণ সম্ভাৱনা দেখা গৈছে। যদি আপুনি ব্যৱসায়ী, কোনোবা ক্ষেত্ৰত সোণালী সুযোগ লাভ কৰিব। খোৱা লোৱাত কিছু গুৰুত্ব ৰাখিব, কাৰণ বেছি খোৱা লোৱা কৰিলে স্বাস্থ্যত কিছু পৰিৱৰ্তন আহিব। বাকী কিন্তু আপোনাৰ শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ নিজৰ ব্যক্তিত্ব কেনেধৰণৰ সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে নতুবা এই ভিডিঅ'টোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'তকৈ আপোনালোকে আপোনাৰ নিজৰ ৰাশি অনুসৰি নিজৰ নিজৰ ব্যক্তিত্বৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে যদি পূৰ্বতে ক'ৰবাত ধন সঞ্চয় কৰি থৈ দিছিল, আজি সেই সঞ্চয় কৰা ধন কিছু কামত আহিব। আজি ঘৰত আপুনি শান্তিপূৰ্ণ পৰিৱেশ এক লাভ কৰিব আৰু প্ৰেম সম্পৰ্কতো আপুনি প্ৰিয়জনৰ সৈতে কিছু ভ্ৰমণ যাত্ৰা হয়তো কৰিবলগীয়া হ'ব পাৰে। আজি এই ৰাশিৰ ব্যক্তিসকলে নিজতকৈ সৰু ব্যক্তিৰ সমৰ্থন নতুবা সহায় লাভ কৰিব। আচাৰ ব্যৱহাৰৰ ক্ষেত্ৰতো আজি কিছু পৰিৱৰ্তন আহিব, যিটো কাৰণত আপোনাৰ স্বভাৱ আৰু আচৰণেই সমাজত সন্মান লাভ কৰাও দেখা যাব। কিন্তু কোনোবা সময়ত অকণমান মনত ভয় শংকা এনেধৰণৰ
হয়তো ব্যক্তিত্ব আহিব পাৰে, যিটো কাৰণত ক'ৰবাত যাবলৈ হয়তো ভয় লাগিব পাৰে। কাৰোবাৰ সৈতে কিবা কথা ক'বলগীয়া থাকিলে অকণমান মনত শংকা থাকিব পাৰে। সেই ব্যক্তিত্ব আপুনি যিমান পাৰে নিজেই শুধৰণি কৰাৰ চেষ্টা কৰক। দেখিব বাকী ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি বিদ্যা বুদ্ধিত কিছু সকাৰাত্মক চিন্তাধাৰা আহিব, কাৰণ নতুন বিষয় অধ্যয়ন কৰিবলৈ মন যাব। বুদ্ধিমত্তাও আজি কিছু পৰিৱৰ্তন হোৱাৰ বাবে আপোনাৰ মনত নতুন নতুন চিন্তাৰ উদয় হোৱা দেখা যাব। অৱশ্যে একেৰাহে কৰিবলগীয়া কাম থাকিলে সেই কামত ইচ্ছা কিছু কমিব, কিন্তু খন্তেকীয়া কামে আপোনাক আজি কৰ্মক্ষেত্ৰত লাভ আৰু সফলতা দিয়া দেখা যাব। গতিকে সৰু সৰু কামত আপুনি অংশগ্ৰহণ কৰক, নিশ্চয় আজি দিনটোত লাভ ল'ব পাৰিব। আজি মাতৃৰ মৰম চেনেহো লাভ কৰিব। মাতৃয়ে আপোনাক আজি সকলো ক্ষেত্ৰত আপোনাৰ খা খবৰ লৈ থকা দেখা যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 3 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈও একেবাৰে নাপাহৰিব। আৰু যদি এবাৰ আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।